হেল্ল' মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম BA 4 ছেমিষ্টাৰৰ অসমীয়া লোকসাহিত্য অধ্যয়নৰ most important short প্ৰশ্ন উইথ এনচাৰৰ মই আজি তোমালোকক জনাই দিম। এইবিলাক প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত আহিব আৰু তোমালোকৰ ছেছনেল এক্সামতো আহিব। তো তোমালোকে এই ভিডিঅ'টো চাই লোৱা। এইবিলাক আজি তোমালোকক আলোচনা কৰাই দিম। শৰ্ট মানে 1 মাৰ্কী প্ৰশ্নবিলাক আৰু লগতে 2 মাৰ্কী প্ৰশ্নবিলাক। তো তোমালোকৰ কিন্তু ইতিমধ্যে বোৰ্ড প্ৰশ্নবিলাক ইতিমধ্যে আলোচনা কৰা দিয়া হৈছে। তো আহক, প্ৰথম চেপ্টাৰটো হ'ল লোকসাহিত্যৰ প্ৰগতি বিচাৰ আৰু শ্ৰেণী বিভাজন। প্ৰথম চেপ্টাৰটো এইটো। তো এইবিলাক প্ৰশ্ন হয়, লোকসাহিত্য কি? যে লোকসাহিত্যৰ অৰ্থ হ'ল এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাৱে বিয়পি পৰা গল্প। এইখিনি পঢ়িলে হৈ যাব। লোকসাহিত্যৰ বাহন কি? মুখ। তাৰপিছত আছে 3 নম্বৰ প্ৰশ্নটো, সাহিত্যৰ বাহন কি? ভাষা। লোকগীতৰ ইংৰাজী প্ৰতিশব্দ কি? ফোক চং। লোকসাহিত্যৰ মূল কেই প্ৰকাৰ? 3 প্ৰকাৰ। সাধুকথা কোন শ্ৰেণীৰ সাহিত্য? লোকসাহিত্য। লোকগীত প্ৰধানকৈ কেই প্ৰকাৰ? 3 প্ৰকাৰ। বিহুগীত, আইনাম, বিয়ানাম আদি লোকগীতৰ কেইটা শ্ৰেণীত পৰে? অনুষ্ঠানমূলক কোনটো শ্ৰেণীত পৰে? অনুষ্ঠানমূলক লোকগীতৰ শ্ৰেণীত পৰে। এনেকৈ লিখি দিবা। আৰু বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয়? ত্ৰিপুটি ছন্দত। কামৰূপৰ ৰজা নামক কি বুলি কোৱা হয়? জোৰা নামক কি বুলি কোৱা হয়? খিচা গীত। আখৰমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয়? ব্লাড। ব্লাড শব্দৰ অসমীয়া প্ৰতিশব্দ কি? মালিতা। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, এইটো আহে, তোমালোকে এইটো পঢ়ি ল'বা। যিবিলাক ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে গোটেইখিনি পঢ়িলেহে তোমালোকৰ কমন পৰিব। যিখিনি লগাই দিছোঁ এইখিনি। মণিকোবৰ গীত, শান্তি বাৰমাহীৰ গীত, পৰফুকন গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত? কাহিনীমূলক গীত বা ব্লাড বা মালিতা শ্ৰেণীৰ। এইখিনি আৰু আছে তোমাৰ এইবিলাক মই দগোৱা নাই, এটা পঢ়ি ল'বা তোমালোকে। আখৰমূলক লোকগীতসমূহ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? এইটো ইম্পৰ্টেণ্ট হয়। 3টা ভাগত ভাগ কৰিব পাৰি। গোৱালপাৰা জিলাৰ ক'ত অৱস্থিত? গোৱালপাৰা জিলা ক'ত অৱস্থিত? অসমৰ ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইম্পৰ্টেণ্ট হয় এইবিলাক। গোৱালপাৰা লোকগীত বিশেষকৈ ক'ত প্ৰচলিত? নামনি অসমত। বড়োসকলৰ জাতীয় উৎসৱ কি? বৈশাগু। বড়োসকলৰ এইবিলাক স্পেলিংবিলাক হ'লেও চাই ল'বা, এইবিলাকে ইম্পৰ্টেণ্ট হয়। বড়োসকলৰ জাতীয় উৎসৱ। অসমীয়া লোকসাহিত্যৰ প্ৰথমগৰাকী গৱেষক কোন? ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। আৰু 19 নম্বৰটো প্ৰশ্ন হ'ল তিৱাসকলৰ পৰম্পৰা। মই আৰু নকওঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব। এইকেইটাই প্ৰশ্ন হয়, 2 মাৰ্কেও আছে। এইখিনিয়ে। এইটো চেপ্টাৰ অলপ ডাঙৰ হয়। তো 2 নম্বৰ চেপ্টাৰলৈ যাওঁ, যিটো ইয়াৰ বোৰ্ড প্ৰশ্নবিলাক তোমালোকৰ ডিছকাছ কৰাই দিয়া আছে। তোমালোকে বোৰ্ড প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট বোৰ্ড প্ৰশ্নবিলাক তোমালোকে চাই ল'বা। আজি তোমালোকৰ ইয়াত আছে তোমাৰ, মই দেখুৱাই দি আছোঁ, 4টা চেপ্টাৰ আছে। মই আজি 4টা চেপ্টাৰে ডিছকাছ কৰাই দিম। পিছত দিব পৰা সময় নাপাওঁ, সেইকাৰণে মই আজি অলপ ভিডিঅ'টো ডাঙৰ হ'লেও মই আজি গোটেইখিনি আলোচনা কৰি দিম। ইতিমধ্যে 1 নম্বৰটো হৈ গ'ল, আৰু 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 3টা আছে, মই ডিছকাছ কৰি দি আছোঁ। বোৰ্ড প্ৰশ্নবিলাক কিন্তু ইতিমধ্যে আলোচনা কৰা হৈছে। তোমালোকে কিন্তু বোৰ্ড প্ৰশ্নবিলাক পঢ়ি ল'বা মানে দেখি ল'বা, দেখি বহীত নোট ডাউন কৰি ল'বা। 2 নম্বৰ চেপ্টাৰটো এইটো হ'ল উৎসৱ অনুষ্ঠানমূলক লোকগীত। তো প্ৰশ্নবিলাক আহক এইবিলাক। বিহুগীতৰ সমাৰ্থক অসমীয়া শব্দ কি? বিহু নাম। দাইনাম কি? শিশুক নিচুকাবলৈ গোৱা অসমীয়া নিচুকনি গীতবোৰক দাইনাম বা উমলা গীত বুলি কোৱা হয়। উমলা গীত বুলিও দিব পাৰে, যে উমলা গীত কি? বা নিচুকাবলৈ মানে এইটো দাইনাম দিব পাৰে বা উমলা গীতো দিব পাৰে। তো তোমালোকে অলপ ভালকৈ বুজি পিনি পঢ়িবা। তো 3 নম্বৰটো তোমালোকে এইবিলাক চাই ল'বা, এইবিলাক মোক ক'লে দীঘলীয়া হৈ যায় ভিডিঅ'বিলাক। এইখিনিয়ে এই চেপ্টাৰটো এইখিনিয়ে। তো 3 নম্বৰ চেপ্টাৰটো লৈ যাওঁ।
তৃতীয় নম্বৰ চেপ্টাৰটো হ'ল মালিতা আৰু বাৰমাহী বিলাপ গীত। তোমাৰ এই চাৰিটা চেপ্টাৰ আছে, চাৰিটা চেপ্টাৰে মই 5 মাৰ্কী আৰু 10 মাৰ্কী বহুত ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইতিমধ্যে মই দি দিছোঁ, তোমালোকে সেইবিলাকেও চাব পাৰা। তোমালোকে যদি 5 মাৰ্কী 10 মাৰ্কী পঢ়া নাই তেনেহ'লে সেইবিলাকো তোমালোকে চাই পঢ়িব পাৰা। প্ৰথম প্ৰশ্ন হ'ল মণিনাথ দেৱানৰ গীত চিকন হৰিহৰ গীত আদি কোন শ্ৰেণীৰ মালিতা? ব্যঞ্জনমূলক মালিতা। জনা গাভৰুৰ গীত আৰু কমলা কোঁৱৰীৰ গীত কোন শ্ৰেণীৰ মালিতা? জনশ্ৰুতিমূলক মালিতা। মণিকোবৰ গীত কিহৰ ভিত্তিত ৰচিত? জনশ্ৰুতিৰ ভিত্তিত ৰচিত। ডাইনামো কি নামেৰে জানিব পৰা যায়? ধেমালি নাম বা নিচুকনি। হাইদাং গীত কি? তো এইবিলাক তোমালোকে ভালকৈ পঢ়ি ল'বা যে হনুৱাল কাছাৰীৰ হাইদাং গীত হৈছে হনুৱাল কাছাৰীৰ মাজত প্ৰচলিত পুৰা কথা জাতীয় কাহিনী গীত বা মালিতা। এইবিলাক এইটো যে মোষ্ট ইম্পৰ্টেণ্ট হয়। কিংবদন্তিমূলক মালিতা কাক বোলে? দুটা কিংবদন্তি মালিতাৰ উদাহৰণ দিয়া, দুটা ইয়াত আছে মণিকোবৰ গীত বা কমলা কোঁৱৰীৰ গীত। কিংবদন্তি মালিতা পঢ়ি তোমালোকে পঢ়ি ল'বা। আৰু আছে ব্যঞ্জনমূলক মালিতা কাক বোলে? পঢ়িবা। বাস্তৱিক মালিতাৰ উদাহৰণ দিয়া, দুবলা শান্তিৰ গীত, হাউদৰ গীত আদি এইবিলাক। জনা গাভৰুৰ গীতৰ নায়ক কোন? গোপীচন্দ কোঁৱৰ। এইবিলাক তোমালোকে পঢ়ি ল'বা, কিন্তু এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয়। এইবিলাকে পৰা তোমালোকে ফাইনেল কুৱেশ্যনলৈ আহি যায়। আৰু আছে মালিতা বা ব্লাড কাক বোলে? ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁঠি থোৱা গীতবঞ্জক কাহিনীয়েই হ'ল মালিতা বা ব্লাড। 14 নম্বৰ প্ৰশ্ন আছিল, এটা মোষ্ট ইম্পৰ্টেণ্ট হয়। তো লাষ্ট চেপ্টাৰটোলৈ মই যাওঁ, যে লাষ্ট চেপ্টাৰটোৰ নাম হ'ল লোককথা। তো প্ৰথম প্ৰশ্নটো হ'ল কিংবদন্তি আৰু মিথৰ মাজত পাৰ্থক্য কি? এইটো পঢ়িবা। সাধুকথা বুলিলে কি বুজায়? তোমালোকে পঢ়িবা। সাধুকথা তোমালোকেতো জানাই। আৰু হাতৰটো পঢ়িবা। হাতৰটো মোষ্ট ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ বৰ্ড প্ৰশ্নও দিয়ে হাতৰৰ বিষয়ে লিখা, মানে হাতৰ মই ইতিমধ্যে কিন্তু আলোচনা কৰি দিছোঁ হাতৰৰ ভিতৰত মোষ্ট ইম্পৰ্টেণ্ট 5 মাৰ্কী আৰু 10 মাৰ্কী লৈ। তোমালোকে যদি ওইটো প্ৰশ্ন পঢ়িছা মানে তো এটা পঢ়িবই নালাগে। এইটো তোমালোকে সেইখিনি প্ৰশ্নৰ পৰা তোমালোকে এইটো উত্তৰ কৰিব পাৰা। আৰু হাতৰসমূহৰ কেই প্ৰকাৰৰ আদে এইটো ইম্পৰ্টেণ্ট হয়। বা এটা দিব পাৰে হাতৰৰ এটা প্ৰকাৰ লিখা 1 মাৰ্কী দিব পাৰে। 5 মাৰ্কীটো হ'ল ভক্তিয়া ফকৰা কাক বোলে? এইবিলাক ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। 6 নম্বৰ প্ৰবচন বা প্ৰবাদ বাক্য কি? লোকসমাজে দেৱৰ বাণী জ্ঞান কৰা লোক সাহিত্যবিদ কি? এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই লোৱা। এইখিনিয়ে। তো ইয়াৰ পিছত ইতিমধ্যে কিন্তু অসমীয়া লোকসাহিত্য অধ্যয়নৰ মই বহুতখিনি ভিডিঅ' দিলোঁ, গোটেইখিনি চেপ্টাৰ ডিছকাছ কৰা হ'ল। তো ইয়াৰ পিছত মই অসমীয়া লিপিৰ পৰিচয় এইখিনি মই এটা ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি চেপ্টাৰ আলোচনা কৰি দিম। ইতিমধ্যে মই ৰেডি হৈছোঁ, মানে কোনখিনি মোষ্ট ইম্পৰ্টেণ্ট মই দেখুৱাই আছোঁ এইবিলাক মই ৰেডি কৰিছোঁ। তো গোটেইখিনি বেছি নাই, মোটামুটি 7 মিনিটৰ 6-7 মিনিটৰ ভিডিঅ' হ'ব। অসমীয়া লিপিৰ পৰিচয় শেষ হৈ যাব এইটো চেপ্টাৰৰ মানে গোটেইখিনি অধ্যয়নটো। তো তোমালোকে যদি ভিডিঅ'টো মানে এই চেনেলটোত নতুন হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।